প্ৰথমে মই সংগীতাই আপোনালোক সকলোকে এটা নতুন ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজি আপোনালোকৰ কাৰণে গুড়েৰে বনোৱা চুজিৰ লাড়ু ৰেচিপি এটা লৈ আহিছোঁ। এই লাড়ুবিধ অতি কম সামগ্ৰীৰে কম সময়তে বনাব পৰা যায় আৰু খাবলৈও বহুত টেষ্টি হয়। আশা কৰিছোঁ আপোনালোকে ৰেচিপিটো চাই ভাল পাব। তেনেহ'লে আহকচোন বেছি দেৰি নকৰোঁ, আজিৰ ভিডিঅ'টোৰ মাজলৈ আমি আগবাঢ়োঁ। এয়া মই গেছত কেৰাহী এখন পাতি দিছোঁ আৰু তাতে দিছোঁ ডাঙৰ চামুচেৰে 2 চামুচ ৰিফাইন তেল। ৰিফাইন তেলৰ ঠাইত আপোনালোকে ঘিউ ব্যৱহাৰ কৰিব পাৰে। এতিয়া তেলখিনি অকণমান গৰম হ'বলৈ দিম। তাৰপিছতে ইয়াত দিছোঁ চাহ খোৱা কাপৰ জোখেৰে 2 কাপ চুজি। চুজি আপোনালোকে লাড়ু যিমান বনাব বিচাৰে সেইটো হিচাপত অলপ কম বেছিকৈ ল'ব পাৰে। আৰু ইয়াত মই মিহি চুজিটোৱে ব্যৱহাৰ কৰিছোঁ, সেইবাবে মিক্সিত গুড়ি কৰি লোৱা নাই। আপোনালোকে চাই ল'ব, যদি চুজিখিনি বেছি শকত হয় তেতিয়াহ'লে এবাৰ মিক্সিত গুড়ি কৰি ল'ব। চুজি ভাজোতে গেছৰ ফ্লেমটো একেবাৰে কমাই ৰাখিব, নহ'লে চুজিখিনি সোনকালে ৰঙা হৈ আহিব কিন্তু ইয়াৰ কেঁচা ভাৱটো থাকি যাব। গতিকে এনেদৰে কম জুইতে লৰাই লৰাই চুজিখিনি ভাজি থাকিব। এইখিনি ভাজোতে প্ৰায় 10ৰ পৰা 12 মিনিটমান সময় লাগি যাব। চুজিৰ পৰা যেতিয়া ধুনীয়া ভজা ভজা গোন্ধ এটা ওলাব, লগতে ইয়াৰ ৰংটোও সলনি হৈ পৰে, সিমানখিনিলৈকে আমি ভাজি ল'ব লাগিব। চুজিখিনি 6 মিনিটমান ভাজি লোৱাৰ পিছত ইয়াতে মই ড্ৰাই ফ্ৰুটছ মিহলাই দিছোঁ। ইয়াত 6-7টামান কাজু অলপ সৰুকৈ কাটি দিছোঁ, লগতে কেইটামান কিচমিচ দিছোঁ। আপোনালোকে মন পচন্দৰ যিকোনো ড্ৰাই ফ্ৰুটছ ইয়াতে ব্যৱহাৰ কৰিব পাৰে, বা শুকান নাৰিকলৰ গুড়ি থাকিলে সেয়াও দিব পাৰে। ড্ৰাই ফ্ৰুটছখিনি দিয়াৰ পিছতো এনেদৰে কম জুইতে ভাজি থাকিব আৰু 4-5 মিনিটমান। চুজিৰ লগতে ড্ৰাই ফ্ৰুটছখিনিও ভজা হৈ যাব। আপোনালোকে ইচ্ছা কৰিলে বেলেগ এখন কেৰাহীত অকণমান ঘিউ নাইবা তেলত ড্ৰাই ফ্ৰুটছখিনি এক্সট্ৰাকৈ ভাজি একেবাৰে শেষতো যোগ কৰিব পাৰে, কিন্তু মই এনেদৰে দি দিছোঁ। আৰু এয়া চাওক, চুজিখিনি মোৰ ভালদৰে ভাজি লোৱা হৈ গ'ল। দেখিছে অলপ ইয়াৰ ৰংটো সলনি হৈ পৰিছে আৰু খুব ধুনীয়া ভজা ভজা গোন্ধ এটা ওলাইছে। এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিছোঁ আৰু চুজিখিনি এনেদৰে বাতি এটালৈ উলিয়াই লৈছোঁ। এতিয়া এইখিনি এনেদৰে অলপ ঠাণ্ডা হ'বলৈ দিব আৰু এইখিনি সময়তে গুড়ৰ চিৰাপটো বনাই ল'ব। এতিয়া মই গেছত পেন এখন পাতি দিছোঁ আৰু তাতে একেটা চাহ খোৱা কাপৰ জোখেৰে 1 কাপ গুড় দিছোঁ। গুড়খিনি এনেদৰে মিহিকৈ কাটি দিব আৰু দিছোঁ আধা কাপ পানী। মন কৰিছে মই 2 কাপ চুজি লৈছিলোঁ, 2 কাপ চুজিৰ কাৰণে 1 কাপ গুড় লৈছোঁ আৰু গুড়খিনি গলাবৰ কাৰণে একেটা কাপেৰে আধা কাপ পানী লৈছোঁ। এনেদৰে আপোনালোকে জোখটো মিলাই ল'ব, তেতিয়া লাডুখিনি একেবাৰে পাৰফেক্ট হ'ব। এতিয়া গুড়খিনি গলি যোৱালৈকে অকণমান এনেকৈ লৰাই থাকিব। গেছৰ ফ্লেমটো মই মিডিয়াম কৰি ৰাখিছোঁ। যেতিয়া গুড়খিনি অলপ গলি আহিব তেতিয়া একেবাৰে কমাই দিব আৰু কম জুইতে 1-2 মিনিটমানৰ কাৰণে উতলাই ল'লেই হ'ব। খুব বেছি ডাঠ কৰিবও নালাগে, তেতিয়া লাডুখিনি বহুত বেছি টান হৈ যায়গৈ বা মিশ্ৰণটো বহুত শুকাই পৰে আৰু পিছত লাড়ু বান্ধিবলৈ অলপ অসুবিধা হয়। গুড়খিনি গলি যোৱাৰ পিছত কম জুইত 2 মিনিটমানৰ কাৰণে উতলাই ল'লোঁ আৰু এতিয়া অলপ অলপ ডাঠ হৈছে। এতিয়া মই চেক কৰি ল'ম, অকণমান আঠাটো আহিব লাগে, তেতিয়াহে লাডু বান্ধ খাব। এয়া দেখিছেনে, অলপ অলপ আঠা আঠা নিচিনা হৈছে বা সৰু তাৰ নিচিনা হৈছে। এইটো জোখতে আপোনালোকে গেছৰ ফ্লেমটো অফ কৰি দিব, ইয়াতকৈ বেছি উতলাই নাথাকিব। এতিয়া মই চুজিখিনিত ইয়াৰ গুড়ৰ মিশ্ৰণখিনি ঢালি দিছোঁ আৰু হেতাখনে ভালদৰে মিহলাই পেলাব। ফ্লেভাৰৰ কাৰণে ইয়াত মই অকণমান ইলাচি গুড়ি দিছোঁ, এয়া সৰু চামুচেৰে আধা চামুচমান। আপোনালোকে যদি ইলাচিৰ গোন্ধটো বেয়া পায় তেতিয়াহ'লে নিদিলেও কোনো কথা নাই। এতিয়া এইখিনিও ভালদৰে মিহলাই লৈছোঁ। গোটেইখিনি মিহলি কৰি লোৱাৰ পিছত মিশ্ৰণখিনি এনেদৰে হেঁচি থৈ দিব, তেতিয়া সোনকালে ঠাণ্ডা হৈ নাযায়। আৰু এতিয়া অলপ অলপকৈ মিশ্ৰণ লৈ লাড়ু বনাই যাব। লাড়ুকেইটা বনোৱাৰ আগতে মই হাতখন অকণমান তিয়াই লৈছোঁ, তেতিয়া গৰম ভাৱটো বেছিকৈ নালাগে আৰু লাড়ু বনাবলৈও সুবিধা হয়। এয়া দেখিছে, এটা লাড়ু বনাই লোৱা হৈ গ'ল। একেবাৰে সহজ হয় বনাবলৈ, যিহেতু চুজিখিনি ঠাণ্ডা হৈ থাকে আৰু গুড়ৰ পানীখিনিহে গৰম হৈ থাকে, সেইবাবে মিশ্ৰণটো বহুত বেছি গৰম হৈ নাযায়, হাতেৰে চুব পৰাই গৰম হৈ থাকে। গতিকে আপোনালোকে মিশ্ৰণটো বনোৱাৰ পিছত থৈ নিদিব ঠাণ্ডা হ'বৰ কাৰণে, তেতিয়া আকৌ শুকাই যাব আৰু লাড়ু বান্ধিব নোৱাৰিব। গতিকে এনেদৰে গোটেইখিনি মিহলাই লোৱাৰ পিছত লাড়ু বান্ধি যাব। এয়া দেখিছে, মই এটা এটাকৈ লাড়ু বনাই গৈছোঁ। এটা এটাকৈ গোটেইকেইটা চুজিৰ লাড়ু বান্ধি লোৱা হৈ গ'ল
আৰু এই লাড়ুকেইটা খুব সোনকালেই টান হৈ যায়। এয়া মই এটা লাডু আপোনালোকক ওচৰৰ পৰা দেখুৱাইছোঁ। শব্দটো শুনি চাগে গম পাইছে কিমান টান হৈছে, লগতে ভাঙিও দেখুৱাইছোঁ। লাড়ুকেইটা সম্পূৰ্ণৰূপে ঠাণ্ডা হোৱাৰ পিছত এয়াৰটাইট কণ্টেইনাৰত ভৰাই ৰাখিব। 10-15 দিনলৈকে খাই থাকিব পাৰিব, অকণো বেয়া নহয়। আশা কৰিছোঁ আপোনালোকে ৰেচিপিটো চাই ভাল পালে। আৰু আগতে যদি এনেদৰে গুড়েৰে চুজিৰ লাড়ু বনোৱা নাই, এবাৰ হ'লেও বনাই চাব। যিহেতু বিহু পালেহি, গতিকে আপোনালোকে বিহুত বনাব পাৰিব। আৰু কেনে পালে মোক কমেণ্ট কৰি জনাব। যদি ৰেচিপিটো চাই ভাল লাগিছে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব, লগতে শ্বেয়াৰ কৰিব। যিসকলে চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইবো কৰি ল'ব। কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব। তেতিয়াহে আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ আপুনি পাই থাকিব। আকৌ এটা নতুন ৰেচিপিৰ সৈতে সোনকালে লগ পাম। ভিডিঅ'টো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ।